ইতিমধ্যে আমাৰ সন্মানীয় ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ NDA চৰকাৰ অসমত গঠন কৰিব। আৰু আমি আগতেও কৈছোঁ, এইবাৰ ৰাইজে আগৰ পৰাই সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ উন্নয়নৰ ফালে চাই। ইতিমধ্যে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ মানে বিদেশী প্ৰধান হাগ্ৰামা মহিলা ছাৰে যি মানে সমূহ উন্নয়ন সমূহ নীতি উদ্দেশ্যেৰে যি ৰাইজৰ কাম কৰিছে, এই কামৰ আধাৰতে আজি ৰাইজে একদম মানে চবেই আজি আনন্দ মনে আজি NDA চৰকাৰৰ বহুমত আনিছে। আৰু খুবেই শুভ লক্ষণ ইতিমধ্যে আমাৰ অসমতো হৈ গ'ল। আৰু এটা চবতকৈ ভাল লগা মানে খবৰ হ'ল আমাৰ বেংগলতো BJP আহি গ'ল। ইতিমধ্যে আমাৰ BTC যি 15টা চিট আমাৰ গণনা চলি আছে, ইতিমধ্যে আমাৰ মানে NDA হিচাপে আমি 14টা চিটতে আমি জয়লাভ হৈছোঁ বুলি ক'ব পাৰোঁ। খুবেই ভাল কথা। আৰু এটাত অলপ মানে পিছ পৰি আছে, আশা ৰাখিছোঁ যাতে 15টাৰ ভিতৰতে যাতে 15টা আমি জয়লাভ কৰিব পাৰোঁ। আৰু ৰাইজে যিহেতু ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, ৰাইজে জানে কাক ভোট দিলে আমাৰ উন্নয়ন হ'ব। আৰু উন্নয়নৰ ক্ষেত্ৰত এইবাৰ ভোটটো কোনো বিৰোধী এনেকুৱা নহয়, যি মানে দলে আমাৰ উন্নয়ন কৰিব, ৰাইজৰ হকে কাম কৰিব, তাৰ ওপৰতে ভোটটো ৰাইজে মানে প্ৰদান কৰিছে। আৰু ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যি ৰাইজৰ মৰম ভাল পোৱা, নিশ্চয় আমি ৰাইজৰ কাৰণে আমাৰ NDA হিচাপে আমাৰ BTCত 15টা, লগতে আমাৰ অসমত যিহেতু NDA চৰকাৰ গঠন হ'ব, তো আমি ৰাইজৰ কাৰণে নিশ্চয় চবেই মিলি আমি কাম কৰি যাম। বাওঁসংগীত যিহেতু আপুনি নিজে প্ৰচাৰ কৰি গৈছিল, বাওঁসংগীত বিষয়ে হয়, এইবাৰ আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ যি সময় উন্নয়ন সমূহ নীতি, BTCত বসবাস কৰা 26টা জনগোষ্ঠীক যি ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে যি প্ৰত্যেক জনগোষ্ঠীকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তো এই ক্ষেত্ৰত বাওঁসংগীত আমাৰ 25 জনগোষ্ঠীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আমাৰ ছাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে ইয়াত বসবাস কৰা আমাৰ বড়ো ভাইসকল আছে, আমাৰ মাইনৰিটিসকল আছে, আমাৰ নাথ যোগী, আমাৰ সূত্ৰধৰ, বেংগলী ভাইসকল আছে, চবেই মিলি আমি হাগ্ৰামা মহিলাৰী ছাৰৰ মুখৰ পিনে চাই আমি চবেই মিলি ভোট প্ৰদান কৰিছে। আৰু মই চবকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ হাগ্ৰামা মহিলা ছাৰৰ এজন সৈনিক হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি ৰাইজক প্ৰদান কৰিছোঁ। আৰু সেইমতে আমি কাম কৰি যাম। আমাৰ BTCবাসীৰ কাৰণে খুব শুভ লক্ষণ। চাওক, এতিয়া মন্ত্ৰী সভা এতিয়া আমি আমাৰ হাগ্ৰামা মহিলা ছাৰে এইবাৰ মানে উচ্চ পৰ্যায়ৰ লগত আলোচনা কৰিব। আমিতো আশা ৰাখিছোঁ 4টা-5টা মিনিষ্টাৰ আমি নিশ্চয় পাব লাগে BTCবাসী হিচাপে। আৰু BTCবাসীৰ কাৰণে এটা ভাল সুখবৰ আহিব। এই সমস্যা কৈছোঁ, এইবাৰ বাওঁসংগীৰ যিজন প্ৰাৰ্থী মোৰ ভাইটি ৰূপম ভাইটি একেবাৰে য়ং হয়। আমি ৰাইজক কৈছোঁ এজন নেতা নহয়, এজন বেটা হিচাপে কাম কৰিব কৈছোঁ। আৰু সিও কৈছে এজন নেতা নহয়, এজন বেটা হিচাপে কাম কৰিব। আৰু আমি পূৰা আশাবাদী। আৰু ল'ৰাজন যিহেতু ৰাইজৰ লগত মিলিব পৰা ল'ৰা, আমাৰ সমাজৰ লগত সমাজ ব্যৱস্থাৰ লগত মিলিব পৰা ল'ৰা, নিশ্চয় ৰাইজৰ একদম সুন্দৰকৈ কাম কৰিব। আৰু আমিতো লগত আছোঁই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।